যদি বোলা ইউৰোপ উপাধি সহিত ইহাৰ উত্তৰ বহু পৰিয়াল নিৰ্ণিত মই ইয়াৰ উত্তৰ কম ভুৱন মণ্ডলে প্ৰভু দাস আনি সমাহিত ইউৰোপ দেখা দিলা স্বামী ব্ৰহ্মাই কি বুলি কৈছে স্বামী সম্বোধন কৰিছে কাক ঈশ্বৰ কৃষ্ণক স্বামী সম্বোধন কৰিছে একেবাৰে আইসকলক উদ্দেশ্য কৰি কৈছে আইসকলে যিবিলাক স্বামী বুলি ভাবি আছে ঘৰত থকাসকলক স্বামী বুলি ভাবি আছে এইসকল স্বামী প্ৰকৃত স্বামী নহয় এইবিলাক আমাৰ বিষয়ী স্বামীয়ে দ্ৰৌপদীৰ 5 গৰাকী স্বামী আছে 5 জন স্বামী থকাৰ পিছতো দ্ৰৌপদীয়ে কি কৰিলে শেষত ঈশ্বৰ কৃষ্ণৰ পৰাহে তেওঁ গতি পালে কৃষ্ণ স্বামীক তেওঁ মাতিহে ৰক্ষা পালে গতিকে সেইকাৰণে যে আমাৰ স্বামী যিসকল আছে যিসকল আহে স্বামী বুলি লৈ থাকে এইবিলাক বিষয়ী স্বামী সেইকাৰণে যে আমি সবে কি বুলি কওঁ স্বামী নেৰুৱাৰ শৰণ তোমাৰ তাৰমানে স্বামী ৰাম আমি সবে স্বামী বুলি সম্বোধন কৰোঁ কাক ঈশ্বৰ কৃষ্ণ স্বামী এজনে আছে পুৰুষ ইয়াত এজনে আছে এজনে হ'ল ঈশ্বৰ কৃষ্ণ বাকি সব হ'ল প্ৰকৃতি বাকি সব বিলাক হ'ল প্ৰকৃতি পুৰুষ এজনে আছে এজনে হ'ল ঈশ্বৰ কৃষ্ণ সেইকাৰণে ইয়াত কৈছে যে ব্ৰহ্মাই কৈছে যে হে স্বামী সমাধিত ইটো ৰূপ দেখা দিলা স্বামী সমাধিত মই যেতিয়া সমাধিত লীন গলো তেতিয়া হে স্বামী তুমি মোক দেখা দিছা ব্ৰহ্মাই স্বামী অনুভৱ কৰিছে এই হেতু নাহি মানে উপাধি সংসাৰ সৰ্বক্ষণে ভগৱন্ত কৰো নমস্কাৰ মই সকলো সময়তে কি কৰো এই কাৰণে ভগৱন্তক নমস্কাৰ কৰো যিনে কি সমাধি অৱস্থাত তুমি দৰ্শন দিছা যোনো বোলা তেৱে কিয় কটু ভাৱে নৰে আশুব প্ৰণাম মুকন আদৰো নকৰে তেৱে আৰু শুনিব উত্তৰ ভগৱানৰ গুৰুজনৰ সংকল্প লৈ যিটো যাওঁ এটা কোনোবাই হয়তো ক'ব পাৰে যে প্ৰভু ভগৱন্ত আছে কিন্তু আদৰ কিয় নকৰে কোনোবা হয়তো প্ৰশ্ন আহিব পাৰে যে প্ৰভু ভগৱন্ত যে আছে কিয় কিছুমানে আদৰ নকৰে তেৱে আৰু শুনিব উত্তৰ ভগৱান গুৰুজনৰ সংগ লৈ যিটো যাওঁ ইয়াৰ উত্তৰটো শুনা হে স্বামী যিয়ে নেকি গুৰুজনৰ সংগ ল'লে তাৰ সংগে কুতৰ্ক শাস্ত্ৰক নিষ্ঠ কৰি ল'লে বোলে ইটো সংসাৰত নাহি কয় ভৰি কুতৰ্কী শাস্ত্ৰ কিছুমান পঢ়ি কি কৰিলে এই সংসাৰত ভৰি নাই বুলি কিছুমানে মানে বাওঁপন্থী হ'বৰ কাৰণে গৈ আছে আজি বহুতেতো লিখি আছে ফেচবুকৰ মাধ্যমত বিভিন্ন প্ৰকাৰে লিখি আছে বাওঁপন্থা একচন ওলাইছে কিন্তু তেওঁলোকে নিজৰ ওপৰতে অস্তিত্ব নাই তেওঁলোকে কিন্তু বামপন্থী হ'বৰ কাৰণে যায় কিন্তু ভগৱন্ত কৃষ্ণৰে যে এইবিলাক চববিলাক মহত্ব এইবিলাক তেওঁলোকে বুজি পায় নুবুজাৰ দৰে থাকে কৈছে কুতৰ্কী শাস্ত্ৰ পঢ়ি পাইছে কুতৰ্কী শাস্ত্ৰ কুতৰ্ক পঢ়ি লৈছে কুতৰ্ক পঢ়ি লৈ কিছুমানে তেনেকুৱাকে শাস্ত্ৰৰ কি কৰিছে মাহাত্ম্যবিলাক অপপ্ৰচাৰ চলাই আছে তোমাক নাদৰে সেই দুষ্ট পাপী ছয় এই দুষ্ট আৰু পাপীবিলাকেহে প্ৰভু তোমাক আদৰ নকৰে বুলি কৈছে যিসকল দুষ্ট আছে যিসকল পাপী আছে এই পাপী আৰু দুষ্টসকলে প্ৰভু তোমাক আদৰ নকৰে মৰি মৰি কৌটি কল্প সংসাৰে কৰয় মৰি মৰি এনেকুৱাকে কৌটি কৌটি কল্প সংসাৰত পৰি লগা হয় পুনৰূপী জনমম পুনৰূপী মৰণম পুনৰূপী জননী যথৰে শৰণম পুনৰবাৰ তেওঁলোকে উপজি মৰাৰ এই শাৰীটো পৰি থাকিব লগা কৰে যিটো ভাগ্যজন্ত হবে আদৰে ভজন্ত তাৰা কোনো অপ্ৰয়াসে কৃতাৰ্থ হন্ত গতিকে যিটো ভাগ্যৱন্ত আছে তেওঁ আদৰে ভজন্ত যিসকলৰ ভাগ্য আছে ভাগ্য থকা সকলে হৰিক ভজনা কৰিব পাৰে আৰু যাৰ ভাগ্য নাই তেওঁ হৰিক ভজনা কৰিব নোৱাৰে ইয়াত যিমান মাইক লগাই নহয় আৰু কিবা আৰু চাউণ্ড দি কথা কৈ থাকিলেও ইয়াত এইবিলাক কথা তেওঁৰ জীৱনত ক্ৰিয়া নকৰিব আৰু যিসকলে শুনিবৰ কাৰণে ইচ্ছা কৰে তেওঁলোকক মাইক নালাগে এনেই তেওঁলোকে এইবিলাক কথা শুনি ল'ব পাৰে সেইকাৰণে প্ৰভুসকল যাৰ নেকি ইচ্ছা আছে বা প্ৰভু ভগৱন্তই যাক কৃপা কৰে তেওঁ ইয়াত আহিলেও
তেওঁ শুনিব পাৰিব আৰু ইয়াত আহিলেও তেওঁ শুনিব নোৱাৰিব যদি প্ৰভু ভগৱন্তৰ কৃপা নাথাকে। প্ৰভু ভগৱন্তৰ কৃপা লাগিবই। এনেকুৱা অনেক মানুহ আছে ভাগৱত অনুষ্ঠানত পঢ়া বোলে বা কোনটো স্কন্ধ পঢ়া হ'ল বুলি ক'লে ক'ব নোৱাৰা হৈ থাকিব। তেওঁ যদি অলপ বাহিৰত গৈ সুধো বোলে কোনটো স্কন্ধ পঢ়িছিল বুলি যদি পাঠক বা পাঠকে কোনটো স্কন্ধ পঢ়িছিল বুলি যদি সোধা যায় তেওঁ ক'ব নোৱাৰিব। কিয়? তেওঁ আহিব লাগে আহিছে, পঢ়িব লাগে পঢ়ি আছে, কিন্তু কোনটো স্কন্ধ পঢ়িছে কোনখিনি কথা কৈ আছে এইটো গুৰুত্ব দিবই নোৱাৰে। কিন্তু ইয়াত যদি কোনোবা কাৰোবাৰ জীৱনত যদি কলংকিত কথাবিলাক যদি কোনোবাই আলোচনা কৰিলেহেঁতেন তেতিয়া মাইক নালাগে, এনেই তেওঁ জীৱনত লৈ ল'ব এইবিলাক কথা। কোনোবা ডেকা ল'ৰাৰ জীৱনৰ কলংকিত কথা, কোনোবা বোৱাৰীৰ কলংকিত কথা, কোনোবা এখন ঘৰৰ কলংকিত কলা কথা, কলা অধ্যায় এটা যদি কোনোবাই যদি তেনেকৈ মনে মনে কয় তেতিয়া কাণখন দিব, কিনো কৈছে মই শুনিব নাপালো, এই বুলি তেওঁ কাণখন খুব সুন্দৰকৈ দিব। কিন্তু কৃষ্ণ কথাত কাণখন নাযায়। কিয় নাযায়? কাণত মধু নামৰ অসুৰ আছে। অসুৰে কেতিয়াও ভাল কথা শুনিবৰ কাৰণে আজ্ঞা নকৰে। সেইকাৰণে যিমান মাইক দি কথা কৈ থাকিলেও তেওঁলোকৰ কাণত নিদিয়ে। এখন কাণেৰে সোমাই এখন কাণেৰে ওলাই যায়। সেইসকলৰ যিসকলক প্ৰভু ভগৱন্তৰ কৃপাই কৰা যায়, যাৰ কৃপা প্ৰাপ্ত হৈছে তেওঁ ইয়াত মহাকৈ তেওঁ ঘৰৰ পৰাই এইবিলাক বস্তু শ্ৰৱণ কৰি তেওঁৰ জীৱনত এই ৰং আচৰণ কৰিব পাৰিছে আৰু তেওঁৰ জীৱন ধন্য কৰিব পাৰিছে। আৰু যাক নেকি কৃপাই কৰা নাই তেওঁ ইয়াত যিমান আহিলেও তেওঁ কি কৰিব নোৱাৰে, এইবিলাক ভাগ ল'ব নোৱাৰে। সেইকাৰণে কৈছে যিটো ভাগ্যৱন্ত হবে আগৰে ভজন্ত। যিসকল ভাগ্যৱন্ত আছে তেওঁলোকেহে কি কৰিব পাৰে? প্ৰভু ভগৱন্তক আদৰ কৰিব পাৰে, ভজনা কৰিব পাৰে। যিসকল ভাগ্যৱন্ত তেওঁলোকে এনেকৈ ভাগৱত অনুষ্ঠান আয়োজন কৰিব পাৰে। এনেকুৱা গাঁও বহুত আছে, কিন্তু বৰকলাৰ দৰে এনেকুৱা এখন গাঁও যিখন গাঁৱৰ সমস্ত ইয়াৰ অঞ্চলবাসী লগ হৈ বা যুৱক যুৱতীসকলে লগ হৈ ইমান সুন্দৰ যে অনুষ্ঠান আয়োজন কৰিছে, এনেকুৱা যুৱক যুৱতী বহুত আছে। বহুতত এতিয়া মদ ভাং খাই ফুৰিছে, ক'ত যাব ক'ত নাযাব, কিন্তু তেওঁলোকে ৰাতি দুপৰলৈকে ইয়াত কাম কৰি আছে। কাম কৰি কি কৰিছে? এই অনুষ্ঠান ভাগ সফল ৰূপায়ণ কৰিছে। এই হ'ল পাৰ্থক্য। সেইকাৰণে বহুত গাঁও আছে এনেকুৱা, বহুত গাঁও কেতিয়াও ভাগৱত অনুষ্ঠান আয়োজন কৰিবই পৰা নাই। যিখন ঘৰত ভাগৱত অনুষ্ঠান আয়োজন হোৱা নাই, যিখন গাঁৱত ভাগৱত অনুষ্ঠান আয়োজন হোৱা নাই, সেই গাঁওখনে শ্মশানখালী একে হয়। সেইখন ঘৰে শ্মশানখালী বাঁহৰ তলে একে হয়। আৰু যিখন ঘৰত ভাগৱত পাঠৰ আয়োজন হৈছে, কৃষ্ণ কথাৰ আয়োজন হৈছে, সেই ঠাই বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। সেইকাৰণে কি বুলি কৈছে? নাৰদে যেতিয়া প্ৰভু ভগৱন্তক সুধিছে, প্ৰভু আপুনি ক'ত থাকে? প্ৰভু ভগৱন্তই উত্তৰ দিছে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ মদ্ভক্তং গায়ন্তি যত্র তত্র তিষ্ঠামি নারদ। হে নাৰদ, মোৰ ভক্তসকলে য'ত মোৰ গুণানুকীৰ্তন কৰে মই গৈ থাকোঁ। আমাৰ মহাপুৰুষজনাই আকৌ খুব সুন্দৰকৈ কৈছে, এইটো ভাঙনি কৰিছে চাবনে সুন্দৰকৈ। নাৰদ বিষ্ণু আসন্ত কৈ বৈকুণ্ঠ তুমই নথাকুৰ যোগীৰ হিয়াই ৰিহাই হাকু ভকতৰ কীৰ্তন চাই যাদৱ মাধৱ গৰুৰ কেতু ভকতৰ ভয় ভঞ্জন হেতু। মহাপুৰুষ কৃপাৰ গুৰুজনাই লিখিছে, নাৰদ বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকো। হে নাৰদ, মই বৈকুণ্ঠত নাথাকো, মই মোৰ যোগীৰ হৃদয়ত নাথাকো। ক'ত থাকো? য'ত মোৰ ভক্তসকলে গুণানুকীৰ্তন কৰে মই তাতেই থাকো। এতিয়া আজি এই বৰকলাবাসী ৰাইজে যেতিয়া নেকি প্ৰথম ভাগৱতৰ আৰম্ভ কৰিলে ৰাতিপুৱা 7 বজাত, লগে লগে ইয়াত প্ৰভু ভগৱন্তৰ বৈকুণ্ঠত থাকিব পৰা নাই, ইয়াত আছে। বৈকুণ্ঠক পৰি হৰি যোগীৰ হৃদয় এৰি থকা হৰি বাক্যতে কথা হৰি ইয়াত বিৰাজমান হৈ থাকে। সেইকাৰণে হৰি ইয়াত বিৰাজমান হৈ আছে। হৰি বিৰাজমান হোৱাৰ লগে লগে তেওঁ ভগৱান বৈষ্ণৱ পাৰিষদবিলাক ইয়াত বহি থাকে। এই যে বগা কাপোৰ ভাগ দিছে ইয়াত এই নহয়, সেইকাৰণে এনেই পাৰ হ'ব নালাগে এই বগা কাপোৰখনৰ ওপৰেৰে, অপৰাধ।
কোনোবা শিশুসকল যদি পাৰ হৈ যায় বুজাব যাব নালাগে বুলি নিজৰ শিশু ধৰি ৰাখিব বুজাব সৰুৰ পৰা ইয়াত এই যে ভকত বৈষ্ণৱসকল বিভিন্ন পাৰিষদসকল ইয়াত বহি থাকে পাৰিলে ইয়াত ফুল দিব লাগে একদম ফুল দিব লাগে ভকত বৈষ্ণৱসকল যি ঠাইত বহি থাকে ইয়াত যদি কোনোবাই হাল্লা কৰে বলি কৰে তেতিয়াহ'লে সেই ঠাই কি হৈ যায় তেওঁৰ জীৱনত বহুত ধৰণৰ পাপ অৰ্জন কৰি লৈ যোৱা হয় গতিকে সেইকাৰণে এই নগা কাপোৰখনৰ ওপৰে অহা যোৱা কৰিব নিষেধ আছে নালাগিব কাৰণ ইয়াত বহি আছে আৰু প্ৰভু ভগৱন্ত ইয়াত স্থিত হৈ আছে গতিকে সেইকাৰণে ভোলানাথ সংঘই যেনেকে মহা অনুষ্ঠান আয়োজন কৰিছে এতিয়া এই ভাগৱত কথা কৈ থকাৰ লগে লগে প্ৰভু ভগৱন্তই এই ৰূপ গুণ বা তেওঁৰ যেনেকে কথাবিলাক কৈ ৰখা হৈছে এইবিলাক কথা তেওঁ অতি সুন্দৰকৈ শ্ৰৱণ কৰি থাকে ইয়াত যদি কোনোবাই ডিষ্টাৰ্ব পায় বা কোনোবা ভকতে যদি ডিষ্টাৰ্ব পায় বা তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ কি হৈ যায় তেওঁৰ খং হৈ যায় সেইকাৰণে কৈছে ভগৱতৰে হিয়াৰে ও যাব নোৱাৰে হৰি ওলগাই থৈছে নাম প্ৰেমৰ জৰিয়া ৰাম ৰাম ভকতৰ হিয়াৰী প্ৰভু ভগৱন্তক কেতিয়াও যাব নোৱাৰে কিহৰ জৰিয়তে লগাই দিছে কেৱল নামৰ জৰিয়তে লগাই দিছে কেৱল নামৰ ঢোল আৰু এই নামৰ ঢোলডালত লাগি কি হৈ আছে ভকত ভগৱন্তৰ এটা অংগাংগী সম্পৰ্ক ইয়াত জড়িত হৈ আছে সেইকাৰণে এতিয়া প্ৰজাপতি ব্ৰহ্মাণ্ডে এনেকুৱাকে বিভিন্ন প্ৰকাৰে ঈশ্বৰ কৃষ্ণক সন্তুষ্ট কৰি আছে সন্তুষ্ট কৰিব কাৰণে চেষ্টা কৰি আছে প্ৰাৰ্থনা কৰি আছে যে হাতু সংগে তজুপদ কৰি আশ্ৰয় কৰ্ণ ভৰি কথামৃত যি নৰে গুণয় সাধু সংগে তজুপদ এটা শব্দৰ পৰা কিমান অৰ্থ সাধু সংগে সাধু সংগত কি কৰিব লাগিব সৎসংগত তজুপদ কৰি আশ্ৰয় তোমাৰ পদক আশ্ৰয় কৰি লয় কৰ্ণ ভৰি কথামৃত যি নৰে গুণয় যিয়ে নেকি কৰ্ণ ভৰি তোমাৰ কথামৃত শুনে বুলি কৈছে কৰ্ণ ভৰি যিয়ে নেকি এবাৰ পান কৰিলে তোমাৰ কথা উপজয় সপ্ৰেম ভগৱতী বিতুপন তেওঁ সপ্ৰেম ভগৱতী বোলে তেওঁৰ ভিতৰত জাগ্ৰত হ'ব সপ্ৰেম ভগৱতী তেওঁৰ ভিতৰত জাগ্ৰত হ'ব সপ্ৰেম মানে কি প্ৰেম যে জীৱক দেখা পালে তেওঁৰ সেই যে ঈশ্বৰ কৃষ্ণক দেখা পাব মাছটো দেখা পালে তেওঁ কৃষ্ণক দেখা পাব হাঁহটো দেখা পালে কৃষ্ণক দেখা পাব বিভিন্ন প্ৰকাৰৰ জানুৱাৰী আহিল বুলি বা বিহু আহিল বুলি তেওঁ হাঁহটো বলত কিবা পাৰিব নোৱাৰিব এইটো ভগৱতৰ লক্ষণ নহয় আৰু এই কৃষ্ণ ভক্তিটো তেওঁ জাগ্ৰত হ'ব তেতিয়া যেতিয়া নেকি এনেদৰে সাধু সংগত তেওঁ ভক্তি কৰিব দৃঢ় কৰি ধৰে এই ৰাতুল চৰণ আৰু যিয়ে নেকি দৃঢ় কৰি ৰাতুল চৰণ তেওঁৰ এই ৰাঙা চৰণ উঠালি যিয়ে নেকি এবাৰ ধৰিলে বা এবাৰ যিয়ে নেকি ধাৰ কৰে হেৰাম তেনে তাৰ সোমবাৰ ভিৰি কৰিব যাইবা কোনো পাৰা প্ৰভু কহিল এখন মাত হুকুম হাকে জানে সর্বভয়ে হর তোমার শরণে হরণ নয়নরে কায়বাই কমনে ভাজা পুত্রারে ও দেখবি সাপ্রাই গতিকে দৃঢ় কৰি ধৰে ৰাতুল চৰণ তেৱে কাষক আৰু ভিৰি কৰি পৰিহাৰ যাইবা পৰা প্ৰভু পৰিহাৰ যিয়ে নেকি এবাৰ প্ৰভু ভগৱন্তৰ চৰণ মানে হৃদয়ত ধাৰণ কৰিব পাৰিলে প্ৰভু ভগৱন্তে তেওঁৰ হৃদয়খন এৰি যাব
নোৱাৰে তেওঁ হৃদয় দৃষ্টি কৰি থাকে যিয়ে কি ঈশ্বৰ কৃষ্ণক এবাৰ মোৰ বুলি ল'লে আৰু ভগৱানৰ জাত নেকি এবাৰ মোৰ বুলি ল'লে আৰু বেলেগৰ ল'ব নালাগে তেওঁ এনে কেনেকে পাই কেনেকৈ জানিব যেনেকে নহওক যিকোনো প্ৰকাৰে এই সংসাৰ বন্ধনৰ পৰা তেওঁ গতি পাবই পাব যদি কোনোবাই ভগৱানক মোৰ বুলি লয় তাও তেকে দেহ কেহ ভাৰ্যা পুত্ৰ যত এখন বাত হুকুম হৈ থাকে নাম যিবিলাকৰ নেকি দেহ গে ভাৰ্যা পুত্ৰ এইবিলাকক লৈ যাৰ নেকি মোৰ থাকিল সুখ মই এইবিলাক থাকিল যাবে সৰ্ব ভয় হৰ তোমাৰ চৰণে যদি প্ৰভু তোমাৰ চৰণত কোনোবাই যদি শৰণ লয় এইবিলাকৰ পৰা ৰেহাই পাব পাৰে আৰু সৰ্ব ভয় মুক্ত হয় আমাৰ মানুহৰ কি ভয়টো আমাৰ সদায় থাকে হয় আমাৰ জীৱ মাত্ৰে সমস্তলৈ আছে আহাৰ নিদ্ৰা ভয় মৈথুন এটা প্ৰত্যেকটো জীৱৰ ভিতৰতে এইকেইটা বস্তু আছে গতিকে এই ভয়টো তাৰ ভিতৰত এটা এইটো চবৰ ভিতৰত আছে এই ভয় পৰিহাৰ কৰি চলিব কেতিয়া পাৰিব যেতিয়া নেকি মানুহে শৰণ ল'ব শৰণ লৈ যেতিয়া এই তত্ত্ববিলাক বুজি পাব যে এদিনটো মই মৰিবই লাগিব এদিন যেহেতু মই মৰিবই লাগিব গতিকে ইয়াক আৰু ইমান চিন্তা কৰি কি কৰিম থকা কেতিয়ালৈকে আমি কি কৰিব লাগে ঈশ্বৰ আৰাধনা কৰিব লাগে যি বস্তুৰ সৃষ্টি আছে তাৰ ধ্বংস আছে অমুক মৰিল তমুক মৰিল অমুকি মৰিল তাৰ মানে কি আমি নমৰিম নেকি আমিও মৰিম সেইকাৰণে এজন মানুহৰ বয়স কিমান হ'ল নহয় এই বা আপোনাৰ বয়স কিমান হ'ল নহয় আপোনাৰ বয়স কিমান গ'ল বুলি কৰিব লাগে বোলে আপোনাৰ বয়স কিমান গ'ল বোলে মোৰ অমুকখিনি গ'ল আৰু কিমান দিন আছে এইটো দেখা নাই কিন্তু 40 বছৰ যে গৈছে এইটো দেখা পাইছো বা 50টা বছৰ যে গৈছে দেখা পাইছো কিন্তু আৰু কিমান দিন আহে এইটো আমি নাজানো গতিকে সেইকাৰণে এইবিলাকক লৈ যিসকলে মজি থাকে প্ৰভু ভগৱন্তৰ যদি চৰণ দুখানিত যদি শৰণ ল'ব পাৰে তেওঁ মৃত্যু ভয়বিলাকৰ পৰা কৰিব পাৰিব যাবে সৰ্ব ভয় হৰ তোমাৰ চৰণে সৰ্ব ভয়ৰ পৰা তেওঁ কি হৈ যাব পাৰিব কৰিব পাৰিব বুলি কৈছে যাৰ সৃষ্টি আছে যিটো বিনাশ আছে এদিন এই চন্দ্ৰ সূৰ্য পানীত ডুবিব এতিয়া যে পেণ্ডেলটো ইমান কষ্ট কৰি বনাইছে দুদিনৰ কাৰণে এই দুদিনৰ কাৰণে ইমান সুন্দৰকৈ পেণ্ডেলটো বনালে অহা কালিৰ ভিতৰত এইটো ভঙা যাব পেণ্ডেলটোৰ যেনেকুৱাকৈ এটা সৃষ্টি আছে ইয়াৰ ধ্বংস আছে আমি মানুহবিলাকো ঠিক তেনেকুৱা আমাৰ যিহেতু এটা সৃষ্টি আছে আমাৰ ধ্বংস আছে কিন্তু জীয়াই থকা দিনকেইটাত আমি কিমান ঈশ্বৰ সাধনা কৰিলো কিমান কৃষ্ণ ৰাম নাম ললো এইটো আমি নিজে নিজে বুজি পাম সেইকাৰণে কলে যে শৰণ নলয় নৰে কায় বাক্য মনে হে প্ৰভু ভগৱন্ত ব্ৰহ্মাদেৱে এতিয়া কৈ আছে প্ৰভু যে শৰণ নলয় প্ৰভু কায় বাক্য মনে মানুহে শৰণ নলয় ৰাইজক দেখাবৰ কাৰণে শৰণ লয় দিননীয়া হ'বৰ কাৰণে ৰান্ধনী হ'বৰ কাৰণে দেউৰী হ'বৰ কাৰণে পাঠত বহিবৰ কাৰণে শৰণ লয় শৰণ লৈ থৈ দিয়ে শৰণ লৈ গুৰু সেৱা কৰিবৰ কাৰণে সময় নাপায় ৰাতিপুৱা উঠি গুৰু সেৱা নকৰে সন্ধ্যা গুৰু সেৱা নকৰে শৰণ লৈ কি হ'ব তেনেকুৱাকে শৰণ লৈতো মানুহ সলনি হ'ব লাগিব মই প্ৰথমতে কৈছো এতিয়াও শৰণ লৈ এনেকুৱা নহয় প্ৰভুসকল আজিৰ পৰা মই ঘৰত গামোচাখন লৈ ফুৰিলো আজিৰ পৰা আমি কেইটামান মূৰ্তিক আমি লেই কৰিম কেইটামান ধৰ্মক আমি ঘৃণা কৰিম শৰণৰ তাৎপৰ্য এইটোৱেই নহয় শৰণৰ তাৎপৰ্য মানুহজন ভিতৰৰ পৰা হৈ উঠিব লাগিব তেওঁ ভিতৰৰ পৰা হ'ব লাগিব কৰা হোৱা কোৱা এইটোৱেই হ'ল কথা তুমি নিজে কৰা কৰি কোৱা এইবিলাক কথা তোমাৰ জীৱনত প্ৰেক্টিকেল কৰা ভাগৱত আমি ইয়াতে চাই আছো বা ভাগৱত ব্যাখ্যা কৰি আছে কাক শুনাই আছে এইবিলাক বহুতে ভাগৱত পাঠৰ আয়োজন কৰে ব্যাখ্যা নকৰে অকল পাঠ কৰি যায় পাঠ কৰিলে একো ফল নাপায় পাঠখন কৰি তুমি কাক শুনাইছা ভগৱানক শুনাইছা ভগৱানৰ মানুহখিনি কি ভগৱানকে শুনাইছা এই ভাগৱত কথা পাঠ শুনাবৰ কাৰণে দিছে আমাক শুনাবৰ কাৰণে দিছে অৰ্থাৎ মোৰ বুলি ক'ব লাগিব ভাগৱত কাৰ কাৰণে যদি প্ৰশ্ন কৰা যায় এজনক বোলে আই কওকচোন আপুনি ভাগৱত কাৰ কাৰণে এইবুলি যদি প্ৰশ্ন কৰা যায় কি বুলি ক'ব কিছুমানে ক'ব বোলে আমাৰ জীৱ জগতৰ কাৰণে নিখিল জগতৰ কাৰণে সৰ্বভূতৰ মংগলৰ কাৰণে সকলোৰে ভালৰ কাৰণে এনেকুৱা কিন্তু ভাগৱত সৰ্বপ্ৰথমতে মোৰ কাৰণে প্ৰথমতে মই নিজে হ'ব লাগিব মই নিজে নহ'লে আমাক কেনেকৈ ক'ম প্ৰভু অকল ভকত হৈ এনেকুৱা বস্তু যে আনে ক'ব আনে
চাব যে হয় যে ময়ো কি কৰিব লাগে এওঁলোকৰ পন্থাত যাব লাগে যে এওঁলোকে খুব সুন্দৰকৈ কৰি আছে যাম বুলি মানুহে ক'ব আহিব এনে মানুহ গোটাই ফুৰিবলগীয়া নহয় আহক আহক আমাৰ পন্থলৈ আহক এগুলি ক'ব লগা নহয় মানুহে তোমাক চাই আহিব যে তুমি ভকতি কৰি আছনে নাই প্ৰকৃত অৰ্থতে মানুহে দূৰৰ পৰা দেখিয়ে বুজি পাব গতিকে ভকতি আমাক এই ষ্টেপলৈ যাব দিছে আৰু প্ৰভুসকল এই শৰণ আমি যিসকল গুৰুৰ পৰা আমি শৰণ লওঁ এই শৰণ উপদেশী এটা গুৰুজনক আমি হৰি বুলি মানিব লাগিব উপদেশী যিটো গুৰু থাকে তেওঁলোকে হৰি বুলি মানে বুলি কৈছে নিম্ন পৰিগ্ৰহত কৈছে উপদেশ দাতা গুৰুক আমি হৰি বুলি মানিব লাগিব কি বুলি কৈছে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বর গুৰু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ গুৰুৱে ব্ৰহ্মা গুৰুৱে বিষ্ণু গুৰুৱে দেৱ মহেশ্বৰ সঁচা কথা আমি যি গুৰুৰ পৰা আমি শৰণ ভজন লওঁ তেওঁক আমি সাধাৰণ বুলি চাব নালাগে অসাধাৰণ তেওঁ সাধাৰণ নহয় যিসকল ইয়াত শৰণ ভজন লোৱা ব্যক্তি আছে যিয়ে আপোনাক শৰণ ভজন দিছে সেইজন সাধাৰণ গুৰু নহয় তেওঁক যদি সাধাৰণ বুলি ভাবি যদি চাই এইটো জীৱনত ভুল হ'ব তেওঁক ঈশ্বৰ দেখা পোৱা দি চাব লাগিব কিন্তু এইখিনিতে প্ৰভু এটা কথা আছে এইখিনিতে আকৌ এটা কথা আছে যদি গুৰুজনে কয় বোলে ময়ে ব্ৰহ্মা ময়ে বিষ্ণু এই বুলি যদি গুৰুজনে কয় বোলে মোকে তোমালোকে ৰাখা আৰু কৃষ্ণক বাদ দিয়া এই বুলি যদি কয় তেতিয়াহ'লে কিন্তু তেওঁ গুৰু আছে এইটো নহ'ব গুৰু ব্ৰহ্মা গুৰু বিষ্ণু হয় কেতিয়া হয় যি গুৰুজনে কি কৰিব তেওঁ উপদেশ দিব আৰু ক'ব বোলে মই তোমাৰ নিমিত্ত মাত্ৰ কিন্তু আচল গুৰু হ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ তেওঁ হ'ল পৰম গুৰু আৰু যিজন উপদেশী গুৰু থাকে সেই উপদেশী গুৰু হৰি বুলি মানিব লাগে কিন্তু উপদেশী গুৰুজনে যদি আমাক কৈ দিয়ে বোলে ময়ে ব্ৰহ্মা তেতিয়াহ'লে তেওঁ গুৰু আছে তেতিয়াহ'লে কিন্তু আমি প্ৰচাৰ কৰিব লাগিব গতিকে সেইকাৰণে গুৰু ব্ৰহ্মা গুৰু বিষ্ণু হয় কিন্তু কোনজন গুৰু ব্ৰহ্মা হয় যিজন গুৰুৱে নিজকে জাহিৰ নকৰে মই ভগৱান বুলি এটা বহুত তেনেকুৱা ঘটনা হৈছে মই আৰু ভাগি নকওঁ বুজাই বুজি পাব মই ভাগি নকওঁ গতিকে সেইকাৰণে আমি কেনেকুৱা গুৰুসকলক আমি কি কৰিব লাগে আমি ভজনা কৰিব লাগে গতিকে দেখা গুৰুজনক আমি কেনেকুৱাকৈ ঈশ্বৰ দৃষ্টিৰে দেখা পাব লাগিব কিন্তু সেই গুৰুজনক আমি যদি শিষ্যজনে সেই ঈশ্বৰ বুলি মানিব গুৰুজনে কিন্তু তেওঁ মই ভগৱান বুলি ক'ব নোৱাৰিব যদি কয় এইটো দুখ থাকিব আৰু এইটো সুযোগ লৈ আজি বহুতে তেনেকুৱাকৈ মানে ভগৱান ব্ৰহ্মা বিষ্ণু ক'ব ধৰিছে গতিকে সেইকাৰণে ইয়াক লৈ যাতে কোনো ভুল বুজি নাযায় সেই হিচাপে এই কথাখিনি কোৱা হয় গতিকে পূৰ্বসকল ইয়াক আমি এজন উপযুক্ত গুৰুৰ পৰা তেনেকুৱাকৈ শৰণ ল'ব লাগে আৰু শৰণ লৈ জীৱনত আধ্যাত্মিক জগতৰ পিনে আগবাঢ়ি যাব লাগে আৰু কৈছে যাৱে পাদ পংকজক কৰিলে আশ্ৰয় তেৱে ভাৰ্যা পুত্ৰ আদি দেখে বিশ্বাস প্ৰায় যিয়ে নেকি ঈশ্বৰ কৃষ্ণৰ পদ পংকজত এবাৰ আশ্ৰয় কৰিলে যিয়ে নেকি প্ৰভু ভগৱন্তৰ চৰণ পংকজত এবাৰ আশ্ৰয় কৰিলে তেওঁ কি দেখা পাব যে সমস্তবিলাক বিস্তাৰ তুল্য দেখা পাব বিস্তাৰ মানে কি লেতেৰা বস্তু আৰু গতি চাই নেকি কোনোবাই আনিবৰ কাৰণে চাই নেকি বিস্তাৰ ত্যাগ কৰাৰ পিছত মন মুক্ত ত্যাগ কৰাৰ পিছত কোনোবাই চাই নেকি বোলে মই বৰ ভাল বস্তু এইটো আহিব বুলি কোনোবাই চাই নেকি আৰু পিছত মানে ঘূৰিও নাচায় ঠিক তেনেকুৱাকে এজন ভকতে যেতিয়া এজন গুৰুৰ পৰা শৰণ ল'ব তেওঁ ভাৰ্যা পুত্ৰ এইবিলাক কি বুলি দেখা পাব বিস্তাৰ তুল্য দেখা পাব এইবিলাক চব বিস্তাৰ তুল্য দেখা পাব এইবিলাকত একো নাই এই বুলি তেওঁ মনৰ পৰা দেখা পাব ৰাজি ভগৱান মৰেৰি শ্ৰৱণ কীৰ্তন সকামকৰ নতমাত্ৰ কৰয় ভিঘত দৈৰে কালে বঞ্চিলে পতি
হিকব পামৰে এৰি শ্ৰৱণ কীৰ্তন পামৰ মানে হ'ল পাপিষ্ট যিসকল পাপিষ্টই শ্ৰৱণ কীৰ্তন এৰিলে সকাম কৰ্মক মাত্ৰ কৰে যতন কেৱল সকাম কৰ্ম সকাম মানে কেৱল নিজৰ কাৰণে সকামী কেৱল পাবৰ কাৰণে যিবিলাক কৰ্ম কৰি আছে হিকব দৈৱে তাবে বঞ্চিলে আদি মহানন্দমতী হিতু ভৈল আত্মঘাতী দৈৱই বোলে কি কৰিব তেওঁক বঞ্চনা কৰিব আৰু তেওঁ হ'ব কি আত্মঘাতী বুলি কৈছে আত্মঘাতী বুলি ক'লে বহুতে বুজি নাপায় ইংৰাজীত ক'লে বুজি পায় আত্মঘাতী মানে সুইচাইড কৰা জীয়াই থাকিও তেওঁ আত্মঘাতী কৰা হয় যদি কোনোবাই কৃষ্ণ নাম ৰাম নাম যদি কোনোবাই জীয়াই থকা অৱস্থাত নলয় জীয়াই থকা অৱস্থাত যদি কৃষ্ণ নাম ৰাম নাম নলয় তেওঁকে কোৱা হয় আত্মঘাতী এই শব্দৰে গতিকে কৈছে যিসকল পাপিষ্টই শ্ৰৱণ কীৰ্তন এৰি অন্য সকাম কৰ্ম কৰে সেইসকল হ'ল আত্মঘাতী অৰ্থাৎ পাই হেৰুৱাই জীৱনত গতিকে প্ৰভুসকল কৰ্ম বুলি কওঁতে ইয়াতে অনেকে ক'ব যে যাগ যজ্ঞ পূজা পাতল এইবিলাকৰ কথা কাঢ়ি যাব যে যাগ যজ্ঞ পূজা পাতলৰ ক্ষেত্ৰত পূজা পাতল কৰিবৰ কাৰণে এতিয়া কলি যুগত যিহেতু প্ৰকৃত ঘি নাই প্ৰকৃত মৌ পাবৰ কাৰণে টান প্ৰকৃত বিপ্ৰ পাবৰ কাৰণে টান সেইকাৰণে মহাপুৰুষ গুৰুজনে আমাক এটা সিদ্ধান্ত দি গ'ল যে কলিৰ যুগত ভাগৱত পাঠ যদি কোনোবাই শ্ৰৱণ আৰু কীৰ্তন কৰে তেতিয়াহ'লে ইয়াৰ মাধ্যমেৰেও কি কৰিব পাৰে যে তেওঁ জীৱনত ঈশ্বৰক লাভ কৰিব পাৰে সেইবুলি এইটো নহয় যে কোনোবাই নোৱাৰিব তেনেকুৱা নহয় যদি কোনোবাই উপযুক্ত ঘি ওলাব পাৰিছে যদি কোনোবাই উপযুক্ত তেনেকুৱাকে দধি দুগ্ধ যদি মন্থন কৰিব পাৰিছে তেতিয়াহ'লে তেওঁ কৰিব পাৰে কিন্তু কষ্ট আছে এইবিলাক মাৰ্গত বহুত কষ্ট সেইকাৰণে মহাপুৰুষে আমাক সিদ্ধান্ত দিছে হে ভাই যে সেইবিলাক চব বাদ দি কি কৰা মুখে ৰাম বুলি নাম লোৱা ৰাম নাম লোৱা আগৰ যুগত যেতিয়া যজ্ঞ কৰিছিল যজ্ঞ কৰিবৰ কাৰণে কাম ধেনু গাই আছিলে গাইবিলাকৰ নাম আছিলে কাম ধেনু গাই তাৰপিছতে এনেকুৱা গাইবিলাকৰ নাম আছিলে সুৰভি গাই এইবিলাক গাইৰ পৰাহে গাখীৰ গ্ৰহণ কৰিছিলে যজ্ঞ পাতিবৰ কাৰণে আৰু এইবিলাক গাইৰ পৰা কেনেকে গ্ৰহণ কৰিছিল জানে যে ডাঙৰীয়ে খাই খাই যেতিয়া ফেলাই যায় ডাঙৰীয়ে যেতিয়া খাই খাই ফেলাই যায় তেতিয়াহে কি কৰিছিলে সেই ডাঙৰীটোক বান্ধি ৰাখি গ্ৰহণ কৰিছিলে উপযুক্ত এটা পাত্ৰত কোনোদিন মাছ মাংস নোখোৱা মানুহে কোনোদিন মাছ মাংস ব্যৱহাৰ নোহোৱা পাত্ৰত তেনেকুৱাকে দহি ৰাখি মন্থন কৰি তাৰ পৰা মাখন ঘি আদি প্ৰস্তুত কৰিছিলে আকৌ যিটো গৰুটোক যিখিনি ঘাঁহ খুৱাব গাইজনীক যিখিনি ঘাঁহ খুৱাব সেই ঘাঁহখিনি সাৰ দিয়া মাটি ল'ব নোৱাৰিব এতিয়া কোনো মানুহ এজনে ইমানখিনি কৰিব পাৰিব সাৰ দিয়া মাটি ল'ব নোৱাৰিব কোনো ধৰণৰ মানে কেনেকে থাকিবই নোৱাৰিব তাতে তেনেকুৱাকে ঘাঁহ খুৱাই গৰুৰ দুগ্ধ ওলাই কি কৰিব লাগিব সেইবিলাকৰ পৰা ঘি বা তিল আনিব লাগিব উপযুক্ত ঠাইৰ পৰা আনি তেনেকুৱা উপযুক্ত বিপৰ হৈ যজ্ঞ কৰিব লাগিব তেনেকুৱা যজ্ঞ কৰিবৰ কাৰণে এতিয়া মানুহৰ সময়ৰ অভাৱ এতিয়া চাওক ভাগৱত পাঠ এৰিঙীয়া অনুষ্ঠানতে মানুহৰ মানে ক'ত যাওঁ কি কৰোঁ লাগি থাকে গতিকে কলিযুগৰ মানুহৰ কাৰণে ইমানখিনি যিহেতু সম্ভৱ নহয় সেইকাৰণে মহাপুৰুষে এটা সিদ্ধান্ত দিছে যে কলিযুগত কি কৰা যে হৰি নামকে শ্ৰেষ্ঠ কৰি লৈ তুমি ৰাম নাম লোৱা কৃষ্ণ নাম লোৱা কিন্তু আমি তাকে নকৰি যদি আমি আকৌ তাৰ উল্টা দিশত যাওঁ তেতিয়াহ'লে এইটো আকৌ আমাৰ মহাপুৰুষে কোৱাৰ পৰা বেলেগলৈ গতি কৰা কিন্তু কৰিব পাৰে কোনোবাই আকৌ তেনেকুৱাকে যাগ যজ্ঞও কৰিব পাৰে যদি কোনোবাই তেনেকুৱাকে উপযুক্ত বস্তু সংগ্ৰহ কৰিব পাৰিছে এতিয়া যদি পৰা নাই যদি কোনোবাই প্ৰভু ভগৱন্তক যদি কেনেকুৱাকে মানিব পৰা নাই তেতিয়া কৈছে সেইটো হ'ল আত্মঘাতী তোমাৰ প্ৰসংগে হৰদম অকুভ ৰয় তাহাত বিমুখ হয়া পাপি দুৰাক্ষয় অল্প সুখতে আতি লোভাবিষ্ট হৈ সৰ্বকালে সুখ কাম্য কৰ্ময়াচৰয় অপুৰা কৃষ্ণ বাত পিত হিতৈ উষ্ণ ভয় দুষ্ম
হৃদয় এইভাবে সহজে কি হয় আপনি মনে দুঃখ উপজয় যদি হেমন্ত অভিলেখী মুকুট তোমাৰ প্ৰসংগে অশুভ হৰয় যদি কোনোবাই তোমাৰ প্ৰসংগ কৰে ভগৱন্ত সমস্ত অশুভ শক্তি হৰাই যাব অশুভ শক্তি যিমানবিলাক অশুভ শক্তি আমাৰ আহে এই সমস্ত অশুভ শক্তি নোহোৱা কৰিব পৰা একমাত্ৰ ব্যৱস্থা হ'ল ঈশ্বৰ কৃষ্ণৰ নাম শ্ৰৱণ কৰা কৃষ্ণ নাম লোৱা তাহাঁতৰ বিমুখ হৈয়া পাপী দুৰা হয় আৰু পাপী আৰু দুৰাশয়সকলে দূৰ আশয় আশা তেওঁলোকৰ বহুত আশা তেওঁলোকৰ ইটো নোলাই যিমান পাইছে কেৱল নাই দুৰাশয় অল্প সুখ অৰ্থে আদি লোভালিষ্ট হৈ অলপমান সুখৰ কাৰণত তেনেকুৱাকৈ লোভালিষ্ট হৈ সৰ্বকালে সুখ পাই কৰ্ম আচৰণ হয় সৰ্বকালে কি কৰে তেনেকুৱাকৈ কাম্যবিলাক আচৰণ কৰে সৰ্বকালে গতিকে মানুহে তেনেকুৱাকৈ লোভত পৰি বিভিন্ন বস্তু লাগে এইবুলি কি কৰি থাকে বিভিন্ন ধৰণৰ পূজা পাতল প্ৰচলনবিলাক কৰি থাকে মানুহে আনকি অমাত জীৱবিলাকক বলি দিবৰ কাৰণে কুণ্ঠাবোধ নকৰে অমাত জীৱ এটা ছাগলীক কালি মাৰিবৰ কাৰণে কুণ্ঠাবোধ নকৰে যিটো ছাগলীয়ে কল বুলি মাতিলে তোমাৰ ওচৰত আহে এই ছাগলীটোক মাৰি দিবৰ কাৰণে মানুহে কুণ্ঠাবোধ নকৰে মানুহে কি কৰে মানুহে নিজৰ ঐশ্বৰ্যৰ কাৰণে বিত্ত লাভৰ কাৰণে ধন সম্পত্তিৰ কাৰণে মানুহে তেনেকুৱাকৈ অনাথ জীৱ জন্তুবিলাকক মাৰে কিন্তু সেই জগতৰ বা যিগৰাকী অবাক হয় যে নমস্তে নম যিগৰাকী দেৱী সমস্ত জগতৰ জননী বুলি কোৱা হয় সেই জননী আইগৰাকীক কোনোবাই জানো মানে তেনেকুৱাকৈ সন্তানৰ ৰক্ত পান কৰে গতিকে সেইকাৰণে কোনো জননীয়ে সন্তানৰ ৰক্ত পান নকৰে সেইকাৰণে কোনো ধৰণৰ জীৱক আমি তেনেকুৱাকৈ বলি দিব নালাগে বা কোনো ধৰণৰ জীৱক তেনেকুৱাকৈ আমি মাৰিব নালাগে বলি মানে হ'ল ত্যাগ কি ত্যাগ কৰিব লাগে ছাগলীটোৰ যিটো আকুৰিক স্বভাৱ এই আকুৰিক স্বভাৱটো যদি মানুহৰ ভিতৰত আছে ত্যাগ কৰিব লাগে পাৰৰ পূৰ্বাতাত যিবিলাক জীৱক বলি দিয়ে সেইবিলাকৰ ভিতৰত থকা আকুৰিক প্ৰবৃত্তিবিলাক কি কৰিব লাগে মানুহে বলি দিব লাগে আৰু বলি মানে তেনেকুৱাকৈ আমি খাই পেলোৱা তৃপ্তিৰ কাৰণে খোৱা বস্তু কাৰণ সেইগৰাকী দেৱী হ'ল স্বয়ং বৈষ্ণৱী বুলি কোৱা হয় তেওঁ বৈষ্ণৱীয়ে কেতিয়াও সন্তানৰ ৰক্ত পান নকৰে সেইকাৰণে কোনো ধৰণৰ দেৱ দেৱীৰ আগত তেনেকুৱাকৈ বলি দিব নালাগে বা বলি দিয়াৰ পৰা বিৰত থাকিব লাগে সৰ্বকালে সুখকাম কৰ্ম আচৰে আৰু এই যিসকলে নাজানে সেইসকলে এনেকুৱাকৈ সৰ্বকালে সুখ পোৱা তেনেকুৱা ধৰণৰ কৰ্মবিলাক কৰি যায় ক্ষুধা কৃষ্ণ বাত পিত্ত ভিত উষ্ণ হয় দুষ্ণ প্ৰাণাদি আৰু হৃদয় হয় আৰু সেইসকল লোকক কি নহয় ক্ষুধাই নহয় কৃষ্ণাই নহয় বাত মানে বেমাৰ পিত্ত শীত উষ্ণ কেতিয়াবা গৰমত থাকিব নোৱাৰা হয় শীতত থাকিব নোৱাৰা হয় ভয়ত থাকিব নোৱাৰা হয় কোনোবাই নিবই নেকি কোনোবাই ভয় কৰিব নেকি ধনখিনি এই যিবিলাক নেকি আমাৰ ভয় থাকে এইবিলাক ভয় বা আমাক নি এইবিলাকে হৃদয়বিলাক দহি থাকে গতিকে এইবিলাকে যদি দহি থাকে তেনেকুৱাকৈ দহি থাকিলে কি হ'ব যে তেওঁ ভক্তি কৰিব নোৱাৰিব গতিকে ভক্তি কৰিব লাগিলে আমি সেইবিলাকৰ পৰা পৃথক হ'ব চেষ্টা কৰিব লাগিব আৰু এই পৃথক হ'বলৈ চেষ্টা কৰাৰ নামেই হ'ল ভক্তি যদি বোলা অত্যাধিক হওক নহওক বিবেকীসকলৰ কোনো মুকুট হ'ব গতিকে বিবেকীসকল যিসকল বিবেকী আছে বিবেকবান লোক আছে সেইসকলে হ'ল জগতৰ মুকুট পিন্ধে কিহত পিন্ধে গতিকে যিসকল বিবেকবান লোক আছে বিবেকবান লোকসকলে কি জগতৰ মুকুট আৰু তেওঁলোকক সকলোৱে মানি পেলাব কৰে। ইয়াৰ পিছত পঢ়িব আৰু আমাৰ